Prime Minister's special dispensation towards Northeast, আমি 10 লাখ poor মানুহৰ কাৰণে ঘৰ বনাব সুবিধা পাম 10 lakhs house has been sanctioned for the rural poor. So এইটো এটা growth angle পৰা আৰু দুখীয়া মানুহক directly সহায় কৰা angle পৰা দুইটা angle পৰা আমাৰ কাৰণে খুব এটা important হ'ব যে আমি ইমানখিনি ঘৰ বনাব পাৰিম কেইটামান আমাৰ খুব important project আমি যিখিনি কব খুজিছো মই আগতে কলো যে 35 kilometer long elevated corridor which is almost in the stage of sanction তাৰপিছত হল যে নামৰূপৰ BVCL revival we have almost come to the closure of that Assam government has said that we will have 26% stake আৰু মোটামুটি BVCL revivalৰ আমি এটা finishing levelত আহি পাইছো at any day we can give a good news আমি সেইটো এটা পৰ্যায়ত আহি পাইছো ডিগবৈ ৰিফাইনাৰী যি মাজে মাজে বন্ধ হোৱাৰ কথা উলাই নাও এটো 1 মিলিয়ন মেট্ৰিক টনলৈকে ভাৰত চৰকাৰে আগবঢ়াবৰ কাৰণে সিদ্ধান্ত লৈছে ফুড কৰ্পোৰেচনে ফাৰ্স্ট টাইম 10 লাখ মেট্ৰিক টন চাউল কিনিবৰ কাৰণে নিজক সাজু কৰিছে কিমান হয় গৈ নাজানো but they have a sanction for procuring 10 lakhs metric ton rice which was 1 lakh earlier 1 লাখৰ জায়গাত 10 লাখ মেট্ৰিক টন চাউল কিনিবৰ কাৰণে FCI সাজু হৈছে এই বছৰটো আমাৰ কাৰণে খুব এটা ল্যান্ডমাৰ্ক ইয়াৰ আছিল যে 2187 কোটি টকা with full payment কালি আমি 100% payment কৰি দিলো যে ভাৰত সৰকাৰৰ পৰা আমি নুমলীগড় ৰিফাইনাৰী ষ্টেক কিনি now we have increased it up to 26% now there is no loan nothing with Oil India we have cleaned up everything now Assam government wholly own 26% stake in Numaligarh and yesterday we made the last tranches of payment that is 2170 অহা 7 তাৰিখে NDDB লগত আমাৰ এখন MOU হ'ব গৈ আছে আমাৰ কথাটো হ'ল যে অসমত আমি এতিয়া গাখীৰ উৎপাদন হয় 1 লাখ লিটাৰ প্ৰতি দিনে আমি 10 লাখ লিটাৰলৈকে আমি যাব খুজিছো আৰু যিখন NDDB লগত আমাৰ প্ৰজেক্ট হ'ব তাত দুগ্ধ পালকসকলে দাম নাপালে ক্ৰছ সাবসিডিৰো ব্যৱস্থা কৰা হৈছে সে যদি বজাৰৰ দাম হ'ল 42 টকা তেওঁলোকৰ খৰচ হৈছে 46 টকা So that 4 rupees will be given by government of Assam. So, এই ধৰণৰ এটা মই 7 তাৰিখে আমাৰ ৰূপালা ডাঙৰি আহিব সহি কৰা কাৰণে তাত হ'ব আৰু as you know that Brahmaputra bridge is now before the completion stage আমি ল্যান্ডমাৰ্কত কৈ বহুত আগত আছো সমা আমি প্ৰগ্ৰেছ কৰি আছো আৰু সোৱালকুছি পলাশবাৰী bridge will start in next 7 to 8 months মাজুলী দুইখন ব্ৰিজ আমি 2026 ৰ আগতে শেষ কৰি দিম by 2025 খুনাখুটিৰ ব্ৰিজো জোৰহাট নিমাতীৰ ব্ৰিজটো আৰু এই 5 বছৰৰ ভিতৰতে মঙ্গলদৈ আৰু মৰিগাঁও কানেক্ট কৰিও আমি এখন নতুন ব্ৰহ্মপুত্ৰ দলঙৰ প্ৰজেক্ট এটা আমি ফলো কৰি আছো so that also will convert it to reality যোৱা বছৰটো আছিল finally it was a year jot ami we have seen complete active policing jot amar police department we have seen them in a new vigor and jot with criminal zero tolerance with public 100% citizen friendly so I'll not hesitate to put the word that police department was in completely in a new avatar in that way jua bosor to ma agote koisu je we have almost see the end of tribal insurgency police has played a big role jua bosorot ami 672 number of cattle case ami register korisilu 5380 numbers ami cattle seize কৰিছিল coal smuggling or ওপৰত আমাৰ 65 কেস ৰেজিস্টাৰ হৈছিল
গোল্ড স্মাগলিং আমি 13 কেজি গোল্ড ধৰিছিলোঁ আৰু প্ৰায় 105টা আমি চোৰাং যি আমাৰ সুপাৰী মাইনমাৰৰ পৰা আহে তাক আমি তেনেকুৱা আমি গোচৰ আমি ধৰিবলৈ সক্ষম হৈছিলোঁ যোৱা বছৰত অজস্ৰ মানুহ পুলিচৰ পৰা সাৰ্ভিস পাইছিলে কাৰোবাৰ এক্সিডেন্ট ৰিপৰ্ট ঘৰত গৈ দিয়া পোষ্টমৰ্টেম ৰিপৰ্ট ঘৰত গৈ দিয়া সো ইট ওয়াজ এ হিউজ যেটো কোভিডৰ সময়ত থ্ৰু মেডিসিন পুলিচে ষ্টাৰ্ট কৰিছিল মেডিসিন লৈ ঘৰত যোৱা নাও ইট ইজ বিং এক্সপান্ডেড টু ভেৰিয়াছ সেক্টৰ পুলিচ ভেৰিফিকেশন ল'ব নালাগে পাছপোৰ্ট নিজে আগবাঢ়ি গৈ পেলাই কৰি দিয়া সো পুলিচ ডিপাৰ্টমেন্ট ইজ ডুইং এ হিউজ citizen friendly activities as I told you that we were also remain very kobogole complete zero tolerance mudot ami asilu and as a part of police action last 8 months we have seen 28 people killed 28 জন মানুহৰ মৃত্যু হৈছিলে আৰু প্ৰায় 62 জন মানুহৰ গুলিত ইনজুৰ হৈছিলে আৰু there are whole lot of arrests but we see a very high degree of active policing যেটো কালি বছৰৰ লাষ্টৰ দিনাখনো আমি দেখা পাবলৈ সক্ষম হৈছিলোঁ 3-4টা মোৰ ইলেকশনত কমিটমেন্ট আছিল যে মাইক্ৰো ফাইনান্সৰ লোন আমি ওয়েভ কৰিম we are on track 1 লাখ নিযুক্তি কৰিম we are on track অৰুণোদয় আমি বঢ়াম we are on track সো যিমান বিলাক ইলেকশন প্ৰমিজেস আছিল সকলোতে আমি ট্ৰেকত আছো কটো আমি ট্ৰেকৰ পৰা আতৰা নাই আজি ৰাতিপুৱা কেবিনেট হৈছিল অকনমান আপোনালোকৰ অহাৰ আগত হেতু কাৰণে আমাৰ দেৰি হৈছিল PSO ডিপ্লয়মেন্টৰ ক্ষেত্ৰত we have adopted a complete new policy today it will be only basis of core security review except the constitutional post Minister, Chief Secretary, High Court judges, except the Deputy Commissioner, maybe additional Chief Secretary, except the core post jar karne they have threat because of that office. Heituk bad di pelai, ami hokolute PSOৰ ক্ষেত্ৰত we have taken a completely a new stand today, which we will discuss with you in a later point of time. আজি অসম পুলিচে সিকিউৰিটি দিয়ে আমি যদি মানুহক সিকিউৰিটি দিয়াৰ কামত আমি খৰচ কৰো যদি আপোনালোকে এটা ব্ৰেকআপ লয় 4টা ব্যাটালিয়ন only for providing security 4240 people has been deployed only on giving personal security সকলোৰে যদি 1 লাখ টকা দৰমহা বুলি ধৰি লয় 400 crores Assam is investing only on providing personal security, which cannot continue. Jodi breakup sai, political leader hatot ase 2,526 protectee. Mane amar deployment ase with political leader 50%, 2,526. Civil officer logot ase 854. Retired Chief Secretary, Principal Secretary, Commissioner, they have 854. Judicial officer hatot ase 546. Aru businessman, PSU, youth, student leader, teolukor agot ase 167. Aru T-state manager hatot ase 40. আৰু ফর্মার মিলিটেন্ট তেওলুকৰ আগত আছে 52 so now it will be a complete change people security will be categorized Z Y like this Y hole ki pabo Z hole ki pabo আৰু now after the security review SPs will have a power to give PSO only for 10 days DGP and IG, ADG, SB will have the power to give security for the maximum period of 30 days. Beyond that, it has to be approved by Chief Minister. Otherwise, on the basis of a security review committee, ito diye. So, এই গুটেখিনি আমি
আপোনালোকৰ আগত কোনোবা এটা দিনা ডিজিপিয়ে প্ৰেছ কনফাৰেন্স কৰি আপোনালোকক ক'ব so we are going to reduce it to half now from at least 4টা battalion পৰা we are going to make it at least 2000 now and gradually আমি অসমত peace আহাৰ লগে লগে we want to reduce it that a PSU cannot become a status symbol so that is the primary idea jak lagise tak ami dim aru june status hisabe loi ase retired government officer retired politician so nobody will be getting so that changes we are bringing aru ei bosorot hetu eta amar kam hobo 2022 I am looking it as a year of hope in 2022 finally we'll see some positive movement on APSA we are going to see some positive movement on that how and when I don't know but I am an optimistic man that 2022 we should see that we should see a lasting peace in Assam border state or logot dispute